অন্তঃপুৰীল খাৰুপেটীয়াৰ পাচলিৰ বিতৰ্ক ভাৰত চৰকাৰৰ কীটনাশক পৰীক্ষাগাৰৰ মতে খাৰুপেটীয়াৰ পাচলিৰ গুণাগুণৰ মান সঠিক শস্যখালী ৰোগত ভুগিব পাৰে বুলি কোনো বিশেষজ্ঞই কোৱা নাই খাৰুপেটীয়াৰ পাচলি বিষাক্ত বুলি এসময়ত মন্তব্য কৰিছিল মুখ্যমন্ত্ৰীয়ে সদনত বিপৰীত তথ্য প্ৰকাশ কৰিলে কৃষিমন্ত্ৰী অতুল বৰাই খাৰুপেটীয়াৰ পাচলি ক্লিনচিট পোৱাৰ পিছতেই দৰং আমচুৰ সভাপতিয়ে প্ৰকাশ কৰে প্ৰতিক্ৰিয়া উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত অত্যাধিক শাক পাচলি উৎপাদনস্থলী হৈছে দৰঙৰ খাৰুপেটীয়া খাৰুপেটীয়াৰ সতেজ পাচলিয়ে চাহিদা পূৰণ কৰে অসমৰ লগতে চুবুৰীয়া ৰাজ্যৰ কিন্তু খাৰুপেটীয়াৰ পাচলিক লৈ ভিন্ন সময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে বিতৰ্কীয় মন্তব্য কৰি আহিছে খাৰুপেটীয়াৰ পাচলি খালে কিডনী বেয়া হয় বেঙেনাত ইনজেকশ্যন দিয়ে খাৰুপেটীয়াৰ কৃষকে অত্যাধিক ৰাসায়নিক সাৰ ব্যৱহাৰ কৰে পাচলিত এনে মন্তব্য কৰি আহিছে মুখ্যমন্ত্ৰীয়ে যাৰ ফলত প্ৰচুৰ লোকচানৰ সন্মুখীন হৈছে খাৰুপেটীয়াৰ কৃষক উৎপাদন অনুযায়ী প্ৰভাৱ পৰিছে চাহিদাত অৱশেষত অন্তঃপুৰীল খাৰুপেটীয়াৰ এই পাচলি বিতৰ্ক পবিত্ৰ বিধানসভাৰ মজিয়াত লাহৰীঘাটৰ বিধায়ক ডক্টৰ আসিফ মহম্মদ নজৰে কৃষিমন্ত্ৰীক খাৰুপেটীয়াৰ পাচলি খোৱা উপযোগী হয় নে নহয় লিখিত প্ৰশ্ন দাখিল কৰাৰ পিছত কৃষিমন্ত্ৰীয়ে স্পষ্ট কৰে উত্তৰ উল্লেখ কৰে ভাৰত চৰকাৰৰ কীটনাশক পৰীক্ষাগাৰৰ মতে খাৰুপেটীয়াৰ পাচলিৰ গুণাগুণৰ মান সঠিক এই শস্যখালী ৰোগত ভুগিব পাৰে বুলি কোনো বিশেষজ্ঞই কোৱা নাই খাৰুপেটীয়াৰ পাচলিয়ে ক্লিনচিট পোৱাৰ পিছতেই দৰং আমচুৰ সভাপতিয়ে প্ৰকাশ কৰে প্ৰতিক্ৰিয়া কৈছে মুখ্যমন্ত্ৰীয়ে ভিন্ন সময়ত ৰাজনৈতিক মুনাফাৰ বাবে এনে মন্তব্য কৰি আহিছে মাত্ৰ সংখ্যালঘু লোকে পাচলি উৎপাদন কৰাৰ বাবে এইসমূহ মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে কিছুদিন আগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেওঁৰ যি সাম্প্ৰদায়িক আৰু ৰাজনৈতিক মুনাফাৰ বাবে তেওঁ আমাৰ দৰং জিলাৰ খাৰুপেটীয়াৰ শাক পাচলি বিষাক্ত বুলি যি প্ৰচাৰ কৰিছিল আৰু এই প্ৰচাৰে আমাৰ কৃষকসকলৰ মাজত এটা আতংকময় পৰিৱেশ সৃষ্টি গ্ৰাহকসকলৰ মাজত এটা আতংকৰ পৰিৱেশ সৃষ্টি হৈছিল আৰু বৃহৎ ক্ষতিৰ সন্মুখীন হৈছিল আপোনাৰ কৃষকসকল কিন্তু আজি যদি যোৱাকালি দেখা যায় যে অসম বিধানসভাৰ পবিত্ৰ সদনত কিন্তু আপোনাৰ কৃষিমন্ত্ৰী ডাঙৰীয়াই স্পষ্ট কৰি দিছে যে ভাৰত চৰকাৰৰ যি কীটনাশক পৰীক্ষাগাৰ আছে সেই পৰীক্ষাগাৰৰ পৰা পৰীক্ষা কৰাৰ পিছত আপোনাৰ যে খাৰুপেটীয়াৰ শাক পাচলি আপোনাৰ বিষাক্ত নহয় বুলি এটা স্পষ্টীকৰণ তেওঁলোকে ক্লিয়াৰ কৰি দিছে ক্লিন চিট দিছে গতিকে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া তেওঁ ৰাজনৈতিক লাভালাভৰ কাৰণে এই যি ধৰণৰ সাম্প্ৰদায়িক তেওঁ যি বাতাবৰণ এটা সৃষ্টি কৰিলে তেওঁ সাম্প্ৰদায়িক খেল খেলি তেওঁ মানে ইয়াত আপোনালোকে জানে যে দৰং জিলাৰ খাৰুপেটীয়া অঞ্চল কিন্তু আপোনাৰ সংখ্যালঘু ঔদ্যোগিক অঞ্চল আৰু ইয়াৰ কৃষিৰ লগত জড়িত আপোনাৰ সকলো মানুহে সংখ্যালঘু সম্প্ৰদায়ৰ গতিকে তেওঁৰ যি মুনাফা আৰু তেওঁৰ যি সাম্প্ৰদায়িক তেওঁৰ যি মনোভাৱ এই মনোভাৱ যাতে কৃষকসকল যাতে বৃহৎ ক্ষতিৰ সন্মুখীন হয় তাৰ বাবে তেওঁ আৰু তেওঁ ৰাজনৈতিক লাভালাভৰ কাৰণে তেওঁ তেনেকুৱা ধৰণৰ এটা অপপ্ৰচাৰ কৰিছিল আৰু তেওঁৰ কিন্তু সেই অপপ্ৰচাৰ পবিত্ৰ বিধানসভাৰ মজিয়াতে কিন্তু কৃষিমন্ত্ৰী ডাঙৰীয়াই ভাৰত চৰকাৰৰ যি কীটনাশক আপোনাৰ যি হেৰি আছে আপোনাৰ পৰীক্ষাগাৰ আছে সেই পৰীক্ষাগাৰৰ পৰা কিন্তু এটা ক্লিয়াৰ কৰি দিছে যে খাৰুপেটীয়াৰ শাক পাচলি আপোনাৰ কোনো ধৰণৰ ক্ষতিৰ সন্মুখীন নহয় আৰু খাৰুপেটীয়াৰ শাক পাচলি খালে কোনো ধৰণৰ মানুহৰ তেনেকুৱা ধৰণৰ আপোনাৰ ক্ষতিৰ সন্মুখীন নহয় বুলি ইতিমধ্যে ক্লিন চিট দিছে গতিকে আমি সংখ্যালঘু আমি দৰং জিলা আমচুৰ ফালৰ পৰা আমি মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ যে আপুনি ৰাজনৈতিক লাভালাভৰ কাৰণে কমচে কম আপুনি এই কৃষকসকলৰ লগত কৃষকসকললৈ আপুনি ৰাজনীতি নকৰিব আপোনাৰ মন্তব্যই যিসকল সৰু সুৰা আপোনাৰ কৃষক আছিল তেওঁলোকে কিন্তু ইতিমধ্যে আপোনাৰ বহিৰাজ্যলৈ কিন্তু যাবলৈ বাধ্য হৈ পৰিছে কাৰণ তেওঁলোকে এই ক্ষতিৰ সন্মুখীন হৈছিল গতিকে আমি আগন্তুক দিনত এনেকুৱা ধৰণৰ মন্তব্য যাতে নকৰে তাৰ বাবে আহ্বান জনাইছোঁ আৰু লগতে আমাৰ এই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মন্তব্যৰ পিছতেই খাৰুপেটীয়াৰ শাক পাচলিৰ যি এটা পৰিৱেশ সৃষ্টি হৈছিল ইতিমধ্যে যিহেতু এটা ক্লিন চিট পাইছে আৰু পৰীক্ষাগাৰৰ পৰা পৰীক্ষা কৰাৰ পিছতে ক্লিন চিট হৈছে গতিকে গ্ৰাহকসকলেও যাতে তেওঁলোকৰ মনত যিটো এটা ভাৱ হৈছিল সেই ভাৱটো যাতে আঁতৰাই সেই আগৰ নিচিনাই যাতে আমাৰ খাৰুপেটীয়া বা দৰং জিলাৰ শাক পাচলি তেওঁলোকে যাতে গ্ৰহণ কৰে তাৰ বাবে আমি আহ্বান জনাইছোঁ